নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলুই। আজিৰ এই ভিডিঅ'টি এডিআৰই 2.0 লগত জড়িত হয়, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰি মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ নাগৰিক হিচাপে আমি জনাটো অতি প্ৰয়োজনীয় তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'জসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, এই ভিডিঅ'টি হৈছে এডিআৰই 2.0 যিটো পৰীক্ষা হৈছিল চাকৰিৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ষ্টেট গভৰ্ণমেণ্ট অফ আছামৰ পৰা অনুষ্ঠিত হৈছিলে এই পৰীক্ষা। এই পৰীক্ষাৰ মাধ্যমে বহুতে চাকৰি লাভ কৰিব আগন্তুক দিনত, কিন্তু বৰ্তমান কথাটি হৈছে যে এডিআৰই 2.0 চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কেনেকৈ চিলেক্ট কৰিব আপোনালোকে যিসকলে ধৰক ৰিটেন এক্সামিনেশ্যনটো দিলে তাৰ পাছত আপোনালোকৰ নেক্সট কি পৰ্যায়ত আগবাঢ়িব লাগিব। চ' বন্ধুসকল, ফাৰ্ষ্ট কথা হৈছে এইটো মাহৰ অন্তিম সপ্তাহত আপোনালোকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা এটা আছে। প্ৰবল এটা সম্ভাৱনা আছে যে এইটো মাহৰ অন্তিম সপ্তাহত আপোনালোকে ৰিজাল্ট লাভ কৰিব ৰিটেন এক্সামিনেশ্যনৰ। এতিয়া কথাটি হৈছে যে ধৰক এডিআৰই 2.0 ৰ বাবে যিমান পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে তাৰ ডাবল কেণ্ডিডেট চিলেক্টেড হ'ব ৰিটেন এক্সামিনেশ্যনত, অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে দুজনকে কেণ্ডিডেটক চিলেক্ট কৰা হ'ব। এতিয়া কথাটি হৈছে দুজনকে কেণ্ডিডেট কিয় চিলেক্ট কৰা হ'ব, অৰ্থাৎ এডিআৰই 2.0 যিটো ৰিটেন এক্সামিনেশ্যন হৈছে এইটো কিন্তু ফাইনেল নহয়। ইয়াৰ পাছত নেক্সট হ'ব ইণ্টাৰভিউ অৰ স্কিল টেষ্ট। এটা পোষ্টৰ এগেইনষ্টত দুটাকে কেণ্ডিডেট চিলেক্ট কৰা হ'ব। আগন্তুক দিনত তেওঁলোকে ইণ্টাৰভিউত বহিব লাগিব অথবা স্কিল টেষ্ট দিব লাগিব। তাৰ পাছত সেই দুজনৰ পৰা এজনক চিলেক্ট কৰা হ'ব। অভাৰঅল গোটেইখিনি বস্তু চাই চিলেক্ট কৰা হ'ব, ঠিক আছে। চ' বন্ধুসকল, চিলেকশ্যন প্ৰচেছৰ বাবে আপোনালোকে সাজু থাকিব। কেৱল মাত্ৰ এই ৰিজাল্টটোৱে কিন্তু ফাইনেল ৰিজাল্ট নহয়। আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট পোৱাৰ পাছত কিন্তু আপোনালোকৰ বাবে ইণ্টাৰভিউ আৰু স্কিল টেষ্ট অপেক্ষা কৰি থাকিব পাছ কৰাৰ পাছত। সেইকাৰণে প্ৰিপেৰেশ্যনখিনি চলাই থাকক, কাৰণ ইণ্টাৰভিউ আৰু স্কিল টেষ্টটো কিন্তু বহুত গুৰুত্বপূৰ্ণ হয়। ইণ্টাৰভিউত কিন্তু আপোনালোকক একদম জেনেৰেল নলেজ টাইপ কুৱেশ্যন সুধিব পাৰে, বা আপোনালোকে যিটো বিষয়ৰ লগত জড়িত হয়, যিটো পঢ়া শুনা কৰিছে তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। স্কিল টেষ্টত আপুনি যিটো স্কিলৰ লগত জড়িত, যিটো ধৰক কোনোবা যদি ড্ৰাইভিঙৰ লগত জড়িত পৰীক্ষা দিছিলে, কোনোবা যদি ধৰক কম্পিউটাৰ টেষ্ট আছে, গোটেইখিনি চাই ল'ব ধুনীয়াকৈ। প্ৰিপেৰেশ্যনটো চলাই থাকক, কাৰণ এইটো কিন্তু অন্তিম ৰিজাল্ট নহয়, আগন্তুক দিনত আহিব অন্তিম ৰিজাল্ট। ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্টটো ওলোৱাৰ পাছত নেক্সট আপোনালোকে আৰু এটা এডমিট কাৰ্ড লাভ কৰিব ইণ্টাৰভিউ অৰ স্কিল টেষ্টৰ বাবে। সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ কোনদিনা পৰীক্ষা হ'ব, নেক্সট ইণ্টাৰভিউ অথবা স্কিল টেষ্ট কোনটো টাইমিঙত হ'ব গোটেইখিনি চাই ল'ব। প্ৰিপেৰেশ্যন ভালকৈ চলাক, গোটেইখিনি আপডেটছ লাভ কৰিব মোৰ ভিডিঅ'ৰ যোগেদি। সেইবাবে মোৰ ভিডিঅ'জবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব। চ' বন্ধুসকল, এইখিনি হৈছে চিলেকশ্যন প্ৰচেছ এডিআৰই 2.0।